সকলকে নমস্কাৰ। আমি আকৌ এবাৰ দোহাৰিছো যে 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ মানুহকে পৰিৱৰ্তনৰ কাৰণে বিজেপি দলক হৰুৱাবৰ কাৰণে ভোট প্ৰদান কৰিছে। এইবাৰ আমি 70খনৰ বেছি আসনত 70+ সিটত আমাৰ বিৰোধী ঐক্যমঞ্চ আমি জয়ী হ'ম আৰু গৌৰৱ গগৈ আমাৰ মুখ্যমন্ত্ৰী হ'ব। মই দৃঢ়তাৰে আপোনালোকক কৈছো 1993 চনৰ পৰা 1993 পৰা মই মানুহৰ লগত একেলগতে কাম কৰোঁ, আন্দোলন কৰোঁ, মানুহৰ মাজত থাকোঁ। 2003 চনৰ পৰা মই ফুল টাইম 24 ঘণ্টা কেৱল মানুহ আৰু মানুহৰ লগত থাকোঁ। আৰু তাৰ অভিজ্ঞতাৰ ভিত্তিত মই আপোনালোকক স্পষ্টকৈ ক'ব খুজিছো যে 2026 চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে বিজেপি চৰকাৰক হৰুৱাবৰ কাৰণে, বিজেপি দলক পৰাজিত কৰিবৰ কাৰণে আৰু বিৰোধী ঐক্যমঞ্চক জয়ী কৰাবৰ কাৰণে ভোট প্ৰদান কৰিছে। আৰু সেইকাৰণে যি এক্সিট পোল ওলাইছে, কি ওলাইছে সেইবিলাক বাদ দিয়ক। 4 তাৰিখৰ দুপৰীয়া 1টা বজাৰ ভিতৰত আমি সকলো নিশ্চিত হৈ যাম যে চৰকাৰ বিৰোধী ঐক্যমঞ্চৰ হ'ল। মই প্ৰত্যেকজন কংগ্ৰেছ দলৰ, ৰাইজৰ দলৰ, অসম জাতীয় পৰিষদৰ, CPI, ML, CPIM আৰু APHMC সকলো দলৰ সদস্য আৰু নেতৃবৰ্গক মই অনুৰোধ জনাইছো যে আপোনালোকে নিশ্চিন্ত হৈ থাকক। চৰকাৰ আমি বনাম, বিৰোধী পক্ষই বনাম। অহা 4 তাৰিখৰ দিনৰ 1 বজাৰ ভিতৰত সেইটো অসমৰ মানুহে সকলোৱে দেখিবলৈ পাব। মই এইখিনি কথা কৈয়ে ইয়াৰ পৰৱৰ্তী আমাৰ লুৰিণজ্যোতি গগৈ তেখেতৰ বক্তব্য